নমস্কাৰ এনি টক্সৰ ষ্টুডিঅ'ত মই ইমৰান লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ বাতৰি। এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক উদাত্ত ভাষণ কৰিছে। পৰিয়ালৰ বাবে ক্ষমতা দখল কৰিব নাপায় বুলি মন্তব্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লৈ আহিছোঁ সবিশেষ। ৰাইজৰ বাবে কাম কৰক, নিজৰ স্বাৰ্থৰ বাবে নহয়। পৰিয়ালৰ বাবে ক্ষমতা দখল কৰিব নাপায়। আত্মীয়ৰ বাবে ব্যক্তিৰ বাবে ক্ষমতাৰ অপপ্ৰয়োগ কৰিব নালাগে। ব্যক্তিগত স্বাৰ্থৰ কথা চিন্তা কৰি নিজৰ চৰিত্ৰ উদঙাই দিয়ে। ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি তৃতীয় বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে। আমি সকলোৱে সুস্থ মানসিকতাৰে আগবাঢ়িব লাগিব। আমি সদায় মনত ৰাখিব লাগিব আমাৰ নীতি, পৰম্পৰা আৰু ইতিহাস। পুনৰবাৰ জনাইছোঁ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উদাত্ত ভাষণ। ৰাইজৰ বাবে কাম কৰিবলৈ দিছে, এইবাৰ নিজৰ স্বাৰ্থৰ বাবে কাম কৰিব মানা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ হাতত আহি পৰিছে, সেই মন্তব্য আপোনালোকৰ বাবে আগবঢ়াইছোঁ। নীতিৰ দ্বাৰা ঐক্যবদ্ধ কৰা ৰাষ্ট্ৰ প্ৰথম, নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড, চেল্ফ লাষ্ট। গতিকে আজিৰ তাৰিখত আমি সেই মানসিকতাৰে, সেই নীতিৰ দ্বাৰা, সেই দৰ্শনিক চিন্তাধাৰাই আমি ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ বছৰ পুৰণি সভ্যতা, সংস্কৃতি, পৰম্পৰা আমি অটুট ৰাখিব লাগিব। ভাৰত হিচাপে বিশ্বৰ বুকুত আমাৰ সৰ্বশক্তি প্ৰতিষ্ঠা কৰিব লাগিব। ভাৰতবৰ্ষক বিশ্বৰ গুৰু হিচাপে প্ৰতিষ্ঠা কৰাৰ যি সংকল্প মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লৈছে, আৰু ইয়াক কাৰ্যকৰী ৰূপ দিয়াৰ বাবে ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক আজি তেখেতসকলৰ ৰাষ্ট্ৰীয় দায়িত্বৰ কৰ্তব্যৰ সন্দৰ্ভত যিখিনি অনুভূতি প্ৰদান কৰিছে, সন্মুখৰ পৰা কামে কাজে সঠিক নীতি, পৰিকল্পনা আৰু সুশাসন ব্যৱস্থাৰ যোগেদি সন্মুখৰ পৰা মোদী ডাঙৰীয়াই নেতৃত্ব দি আজি প্ৰতিগৰাকী ভাৰতীয় নাগৰিকক এই উপলব্ধি জগাই তুলিছে যে আমি এইখন দেশত জন্ম লাভ কৰিছো। এইখন দেশক আমি শক্তিশালী কৰাৰ বাবে আমি প্ৰত্যেকেই যিখিনি নাগৰিক হিচাপে সামাজিক হওক, সাংবিধানিক দায়িত্বৰ কৰ্তব্য পালন কৰিব লাগিব, আৰু সেইখিনি কৰিলেহে ভাৰত আত্মনিৰ্ভৰ হ'ব, ভাৰত বিশ্বৰ সৰ্বাধিক শক্তিশালী ৰাষ্ট্ৰ হ'ব। গতিকে আজি এই শুভক্ষণত ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায়, আমাৰ আদৰ্শ পুৰুষ ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী, প্ৰতিষ্ঠাপক সভাপতি অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া, তেখেতসকলক মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লাল কৃষ্ণ আদৱানী ডাঙৰীয়া, তেখেতে যি যাত্ৰাৰে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰতিগৰাকী মানুহৰ মনত এটা ৰাষ্ট্ৰীয় চেতনা জগাই তুলিছে, সেই গৰাকী ব্যক্তিলৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছো। গতিকে আজি এই শুভক্ষণত প্ৰশান্ত ফুকন ডাঙৰীয়াই কোৱাৰ দৰে আমি সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত থাকি সততা নিষ্ঠাৰে কাম কৰিব লাগিব। পাৰ্টি উইথ এ ডিফাৰেন্স, অৰ্থাৎ ৰাজনৈতিক দল ভাৰতবৰ্ষত বহু আছে, কিন্তু এই ৰাজনৈতিক দলবিলাকে ক্ষমতাত থাকি তেখেতসকলৰ চৰিত্ৰবিলাক ইতিমধ্যে উদঙাই দিছে। তেখেতসকলে ৰাষ্ট্ৰৰ হকে সমৰ্পিত নহয়, তেখেতসকলে পৰিয়ালৰ বাবে, ব্যক্তিৰ বাবে ক্ষমতা দখল কৰি নিজৰ আত্মীয় কুটুমক আৰ্থিকভাৱে সবল কৰাই তেখেতসকলৰ মূল লক্ষ্য। এনেধৰণে তেখেতসকলে ক্ষমতা অপপ্ৰয়োগ কৰি গোটেই ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোক দুৰ্বল কৰি পেলাইছে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়াই পৰাই ৰাইজৰ সহযোগত, আশীৰ্বাদত শাসনৰ বাকজুৰি হাতত তুলি ললে, তেতিয়াৰ পৰাই ভাৰতীয় জনতা পাৰ্টীয়ে দেশ শাসন কৰিছে, গোটেই আমাৰ শাসন ব্যৱস্থাটোক সংস্কাৰ কৰি। আজি মোদী ডাঙৰীয়াৰ তিনিটা কাৰ্যকালত আমি সকলোৱে দেখিছো
সুশাসন ব্যৱস্থা কেনেধৰণে তেখেতে আজি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকক সুশাসন ব্যৱস্থাৰ যোগেদি সামাজিক ন্যায় অৰ্থনৈতিক উন্নয়ন প্ৰদান কৰিছে ছ'চিয়েল জাষ্টিছ আৰু ইকনমিক আপলিফমেণ্ট তেখেতৰ এই সঠিক নীতিৰ বাবে আজি 25 কোটি দৰিদ্ৰ সীমাৰেখাৰ তলত অৱস্থান কৰা আজি দৰিদ্ৰ লোকে তাৰ পৰা উদ্ধাৰ পালে আৰ্থিকভাৱে সবল হ'ল অৰ্থাৎ এইটোকে কয় আমাৰ যিটো একাত্ম মানৱতা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ যিটো আদৰ্শ তাক কামে কাজে মূল্যাংকন কৰি আজি ভাৰতবৰ্ষৰ জনগণক সবল কৰি তোলাৰ যিটো প্ৰচেষ্টা মহৎ প্ৰচেষ্টা আজি ইতিমধ্যে আমি সকলোৱে প্ৰত্যক্ষ কৰিছো আমি নিজৰ গাঁওবিলাক নিজৰ চুবুৰীৰ কথা পৰ্যালোচনা কৰিলে আমি গম পাম যে মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষই কেনেধৰণে শক্তি আয়ত্ত কৰিছে আত্মবিশ্বাসী হৈছে ইয়াৰ পূৰ্বতে ভাৰতবৰ্ষৰ কোনোদিনেই কোনো প্ৰধানমন্ত্ৰীৰ পূৰ্বতে লক্ষ্য স্থিৰ কৰা নাছিল যে আমি ইমান চনৰ ভিতৰত ভাৰতবৰ্ষৰ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিম ইমান চনৰ ভিতৰত বিশ্বৰ প্ৰথম অৰ্থনীতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিম এনেধৰণে সময়ৰ নিৰ্ধাৰণ কৰা কোনো প্ৰধানমন্ত্ৰীয়ে সেই দৃঢ়তা দেখুৱাব পৰা নাছিল কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ কাৰ্যকালত যিখিনি কথা 2014 চনত দায়িত্ব লৈ লালকিল্লাৰ পৰা স্বাধীনতা দিৱসত ভাৰতবৰ্ষৰ জনগণক সম্বোধন কৰিছিল উদ্দেশ্য কৰি বক্তব্য ৰাখিছিল প্ৰতিটো কথা আপুনি যদি আজি তাৰিখত মূল্যাংকন কৰে তেতিয়া দেখিব কোনো এটা কথা তেখেতে পাহৰি যোৱা নাই প্ৰতিটো কথাক কাৰ্যত ৰূপান্তৰ ঘটাই জনসাধাৰণক ইয়াৰ পৰা উপকৃত কৰিছে গতিকে আমি সেই দলৰ সদস্য হিচাপে আমি সৌভাগ্যৱান আৰু আজি তাৰিখত আপোনালোকে শুনি ভাল পাব যে মোদী ডাঙৰীয়াই যোৱা 10 বছৰে যিবিলাক কাৰ্যসূচী হাতত ল'লে আঁচনি ৰূপায়ণ কৰিলে আৰু ইয়াৰ পৰা ভাৰতবৰ্ষ বিশ্বৰ সৰ্বতোতকৈ তীব্ৰ গতিত যোৱা অৰ্থনীতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল এই কথাবিলাক আজি তাৰিখত বিশ্বৰ আগশাৰী যিবিলাক বিশ্ববিদ্যালয় আমেৰিকা হওক ইউৰোপ হওক জাপান হওক সকলোৱে কেছ ষ্টাডি হিচাপে ইতিমধ্যে অধ্যয়ন আৰম্ভ কৰিছে গৱেষণা আৰম্ভ কৰিছে COVID-19 পেণ্ডেমিক কিমান ভয়ংকৰ পৰিস্থিতি বিশ্বৰ উন্নত ৰাষ্ট্ৰবিলাক সম্পূৰ্ণৰূপে হতাশাগ্ৰস্ত হৈছে দিশহাৰা হৈছে সেই মুহূৰ্তত এখন ৰাষ্ট্ৰই কিন্তু বিশ্বৰ প্ৰায় 800 কোটি জনতাক সেই কঠিন পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাৰ বাবে শক্তিশালী দৃঢ়তা দেখাইছিল আৰু সঠিক এই সময়ত লোৱা পদক্ষেপ যিটো কাম মোদী ডাঙৰীয়াই কৰিলে গতিকে সেই সময়ত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোৱা প্ৰতিটো পদক্ষেপ বিশ্বৰ বাবে এটা আদৰ্শ হিচাপে ৰৈ গ'ল আৰু ভাৰতবৰ্ষই এনে ধৰণৰ এখন ৰাষ্ট্ৰ হ'ল যি ৰাষ্ট্ৰই আমেৰিকাৰ দৰে ইউৰোপৰ দৰে উন্নত ৰাষ্ট্ৰবিলাকলৈ সেই সময়ত ভেকচিন পঠিয়াই সেই বিপদৰ সময়ত মানুহক সেই মহামাৰীৰ পৰা ৰক্ষা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিল গতিকে আজিৰ তাৰিখত বিশ্বৰ মঞ্চত আটাইতকৈ যদি কোনোবা নেতা গ্ৰহণযোগ্যতা আৰু আদৰ আৰু শ্ৰদ্ধা আছে সেইগৰাকী হৈছে আমাৰ পৃথিৱীৰ সৰ্বাতোতকৈ লোকপ্ৰিয় নেতা দেশৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গতিকে মই আজি প্ৰতিষ্ঠা দিৱসত আপোনালোকক এটাই আহ্বান জনাওঁ ফুকন ডাঙৰীয়াই কোৱাৰ দৰে পঞ্চায়ত নিৰ্বাচন আহিছে আমি সকলোৱে মিলি শতকৰা 100% আমি জয়যুক্ত হ'ব লাগিব কাৰণ সন্মুখত বিধানসভা নিৰ্বাচন আছে 2026ত এতিয়া আমি সকলোৱে এই নিৰ্বাচনক অত্যন্ত গুৰুত্ব দিব লাগিব আৰু আমাৰ গণতন্ত্ৰত দিছ ইজ দ্য বিগেষ্ট ইলেকশ্যন প্ৰায় কালি মই হিচাপ কৰিছো 27-28 হাজাৰ কেণ্ডিডেট হ'ব এনেধৰণৰ ইমান ডাঙৰ নিৰ্বাচন কতোই নহয় গতিকে এই নিৰ্বাচনটোৱে নিৰ্ধাৰণ কৰিব যে তৃণমূল পৰ্যায়ত ৰাইজৰ মাজত আমাৰ আস্থা আৰু বিশ্বাস কেনেধৰণে বৰ্তি আছে ৰাইজৰ মাজত আমাৰ জনপ্ৰিয়তা কিমান বৃদ্ধি হৈছে এই নিৰ্বাচনটোত ৱাৰ্ড মেম্বাৰবিলাক এপি মেম্বাৰ জেপিচি মেম্বাৰে যেতিয়া নিৰ্বাচনত জয়যুক্ত হৈ আহিব আৰু আমি তেতিয়া দেখিম যে জনসাধাৰণে কেনেকৈ কাক জয়যুক্ত কৰাৰ ক্ষেত্ৰত আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে কিমান শতাংশই সহযোগ কৰিছে এই গোটেই কথাবিলাক আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ শিকনি হ'ব আমাৰ বাবে এটা লাৰ্নিং এক্সপিৰিয়েঞ্চ হ'ব
আৰু সেই কথাখিনি আমি মূল্যাংকন কৰি আগন্তুক বিধানসভা নিৰ্বাচনত যাতে আমি পুনৰ আমি সকলোৱে মিলি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব পাৰোঁ তাৰ বাবে আমি পৰিৱেশ ৰচনা কৰিব লাগিব সেইকাৰণে আমি মিত্ৰজোঁটৰ সৈতে মিলিত প্ৰচেষ্টাৰে আন্তৰিকতাৰে আমি কঠোৰ পৰিশ্ৰম কৰি ৰাইজক শ্ৰদ্ধা ভক্তিৰে এই নিৰ্বাচনত যাতে আমাক সহযোগ কৰে কাৰণ আমাক চৰকাৰ কিয় লাগে আমাক চৰকাৰ এইভাবে লাগে যে আমি জনসাধাৰণক সামাজিক ন্যায়